হাৰ্টথ্ৰব তই কেতিয়াবা ৰৈ যাবি নেকি আৰম্ভণিৰ পৰা শেষলৈকে কান্দিব দৰ্শকে ছবিগৃহত জুবিনক দেখি বিনাব অসমবাসীয়ে সিনেমাখনত জুবিনৰ প্ৰতিটো সংলাপেই কৈ গ'ল বহু কথা আজি মুক্তি পালে জুবিন গাৰ্গৰ অন্তিমখন সিনেমাৰ ট্ৰেইলাৰ ৰৈ ৰৈ বিনালে সিনেমাখনৰ মাজেৰে জুবিনে কিবা ক'ব বিচাৰিছিল নেকি 31 অক্টোবৰত ছবিগৃহত ৰৈ ৰৈ বিনাব অসমবাসীয়ে ট্ৰেইলাৰ চাই অনুভৱ হ'ল যেন সিনেমাখন জুবিনৰেই কাহিনী অৰ্থাৎ অটোবায়োগ্ৰাফি যিবোৰ কথা তেওঁ বিশ্বাস কৰিছিল যিবোৰ কথা হয়তো তেওঁৰ লগত কৰবাত নহয় কৰবাত ঘটি গৈছিল সেই সকলো অনুধাৱন কৰিব পাৰিব দৰ্শকে সময়ক মই আটাইতকৈ ভয় কৰোঁ কৈছিল জুবিনে সব টকাৰ খেল সব বেপাৰী সিনেমাখনতো আছে একেইটা ডায়লগ মই অন্ধ নহয় মই শিল্পী আৰ্টিষ্টৰ এটাই পলিটিক্স সদায় ৰাইজৰ লগত ৰজাৰ লগত নহয় তাৰ পিছতেই বাজি উঠে নভবা কথাও হঠাতে হৈ চাগে পায়ো হেৰুৱালো বুজি পোৱাৰ আগতে এইবোৰেই চাগে একোটা ইণ্ডিকেশ্যন আছিল এই সাগৰখন সঁচাকৈ বহুত ডাঙৰ সাঁতুৰিব পাৰিমনে সিনেমাখনৰ এই সংলাপটিয়ে হয়তো সকলো দৰ্শকক কন্দুৱাই পেলাব সিনেমা নহয় যেন জুবিন গাৰ্গৰ জীৱন কাহিনী কিন্তু সেই ঈশ্বৰ পুত্ৰ প্ৰকৃততে এনেকুৱা কাহিনীৰ অন্ত আমিতো বিচৰা নাছিলোঁ